মই কেতিয়াও ইমান এটা নিৰ্দিষ্ট সীমালৈকে মই গোলামী সহ্য কৰিব পাৰিম, কিন্তু তাৰ ওপৰত মই কেতিয়াও গোলামী সহ্য নকৰোঁ। এটা নিৰ্দিষ্ট সীমালৈকে মই গোলামী সহ্য কৰিব পাৰিম, নিৰ্দিষ্ট সীমাৰ ওপৰত মই গোলামী সহ্য নকৰোঁ। কোনোদিনে কাকো অপমান নকৰা ৰাজনৈতিক নেতা হৈছে দেৱব্ৰত শইকীয়া। দেৱব্ৰত শইকীয়া অসমৰ ভিতৰতে আটাইতকৈ ভাল ৰাজনৈতিক নেতা। এই মন্তব্য নাজিৰা সমষ্টিৰ প্ৰাক্তন পঞ্চায়ত প্ৰতিনিধিৰ। ৰাইজৰ বাবে কাম কৰিবলৈ গৈ ভাবুকিৰ সন্মুখীন হোৱা বাবে বিজেপি ত্যাগ কৰি কংগ্ৰেছত যোগদান এইগৰাকী প্ৰাক্তন পঞ্চায়ত প্ৰতিনিধিৰ। বিজেপি নেতাৰ নিকৃষ্ট চিন্তাধাৰাৰ প্ৰতি খৰ্গহস্ত হৈ কংগ্ৰেছত যোগদান কৰিলে প্ৰাক্তন আঞ্চলিক পঞ্চায়তৰ সদস্যই। বিজেপি দল ত্যাগ কৰি দেৱব্ৰত শইকীয়াৰ নেতৃত্বত কংগ্ৰেছক শক্তিশালী কৰি পুনৰ অসমত কংগ্ৰেছ চৰকাৰ অনাৰ উদ্দেশ্যে জাতীয় কংগ্ৰেছ দলত যোগদান কৰিলে নাজিৰা সমষ্টিত বিশেষ প্ৰভাৱ থকা মনালিছা বৰুৱা গগৈয়ে। কংগ্ৰেছত যোগদান কৰিয়েই তেওঁ মন্তব্য প্ৰকাশ কৰি কয় যে দেৱব্ৰত শইকীয়াৰ দৰে ভাল মানুহ এই অসমতে নোলাব, কাৰণ দেৱব্ৰত শইকীয়াই কোনোদিন আমাক অসভ্যালি কৰা নাই। অসম বিধানসভা নিৰ্বাচনৰ প্ৰাক্ষণত নাজিৰা সমষ্টিত কংগ্ৰেছৰ ঢৌ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। তিনিবাৰকৈ নাজিৰা সমষ্টিৰ জনপ্ৰতিনিধি হৈ থকা জ্যেষ্ঠ কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াৰ সমষ্টিত কংগ্ৰেছ অধিক শক্তিশালী হৈ উঠিছে। বিগত সময়ত বিজেপি চৰকাৰৰ শাসনকালত বিৰোধী দলৰ প্ৰতি দেৱব্ৰত শইকীয়াই বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে যদিও নাজিৰা সমষ্টিৰ উন্নয়নৰ স্বাৰ্থত বিনাদ্বিতাই কাম কৰি গৈছে। নিৰ্বাচনৰ কাষ চাপি অহাৰ লগে লগে সমষ্টিটোত কংগ্ৰেছ আৰু বিজেপি দলৰ মাজত ব্যাপক তৎপৰতা দেখিবলৈ পোৱা গৈছে। কংগ্ৰেছৰ দুৰ্গ হিচাপে পৰিচিত নাজিৰা সমষ্টিত বিজেপিয়ে নিজৰ ভেটি শক্তিশালী কৰাৰ উদ্দেশ্যে জনগণৰ কাষ চাপিছে যদিও দেৱব্ৰত শইকীয়াৰ ভাৱাদৰ্শ সৰলতাৰ বাবেই পুনৰ নেতাগৰাকীক বিধায়ক হিচাপে আদৰি লোৱাৰ এখন ছবি ফুটি উঠিছে। ইয়াৰ মাজতে বিজেপি দলৰ মাজত কাৰ্যকৰ্তাই বিশেষ সন্মান নোপোৱাৰ অভিযোগ উত্থাপন কৰি নাজিৰা সমষ্টিৰ বিজেপিৰ আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সদস্যা মনালিছা বৰুৱা গগৈয়ে বিজেপি ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰে। বিগত ৫টা বছৰে বিজেপি দলৰ কাৰ্যকৰ্তা হিচাপে বিভিন্ন সামাজিক অনুষ্ঠানৰ সৈতে জড়িত হৈ ৰাইজৰ হকে কাম কৰি যোৱা মনালিছা বৰুৱা গগৈয়ে কংগ্ৰেছত যোগদান কৰি কয় যে দেৱব্ৰত শইকীয়াৰ নেতৃত্বত সসন্মানেৰে কাম কৰিছিলোঁ, কোনোদিন অপমান কৰা নাছিল। ভৱিষ্যতে নাজিৰাবাসীয়ে দেৱব্ৰত শইকীয়াক এজন ভাল মানুহ হিচাপে জীয়াই ৰাখিব। তেওঁৰ নেতৃত্বত নাজিৰা সমষ্টিৰ উন্নতি হ'ব। পূৰ্বতে কংগ্ৰেছৰ নিষ্ঠাৱান কৰ্মী হিচাপে কাম কৰা মনালিছা বৰুৱা গগৈয়ে বিজেপিৰ আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ বিজেপিত যোগদান কৰি ৫টা বছৰে বিজেপিৰ কাৰ্যকৰ্তা হিচাপে যথেষ্ট কাম কৰাৰ পাছতো প্ৰকৃত সন্মান নোপোৱাৰ বাবেই দেৱব্ৰত শইকীয়াৰ ভাৱাদৰ্শৰ প্ৰতি সন্মান জনাই পুনৰ কংগ্ৰেছলৈ ঘূৰি আহিল পঞ্চায়তৰ প্ৰতিনিধিগৰাকী। আমাৰ নাজিৰা সমষ্টিত আমাৰ যিসকল ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা আছিলে, ময়ো ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা হৈ ৫ বছৰ দিন সেৱা আগবঢ়ালোঁ। কিন্তু সেই সময়ত লক্ষ্য কৰিলোঁ কিছুমান নেতা, যিসকল নেতাই বৰ্তমান সময়ত আমাৰ সমষ্টিক প্ৰতিনিধিত্ব কৰিবলৈ আগবাঢ়িছে, তেওঁলোকৰ চিন্তাধাৰা কিছুমান ইমানেই নিকৃষ্ট চিন্তাধাৰাই তেওঁলোক আগবাঢ়িবলৈ বিচাৰিছে যে ভাবিলে কেতিয়াবা আচৰিত লাগে। মই পঞ্চায়তৰ এগৰাকী আঞ্চলিক পঞ্চায়তৰ সদস্য আছিলোঁ, সেই সময়ত ৰাইজৰ হকে সমাজৰ হকে মই চেষ্টা কৰিছিলোঁ যে কিছু কাম কৰিব পাৰোঁ নেকি। আমি মধ্যবিত্ত মানুহ, কিন্তু আমিও সপোন দেখোঁ, আমাৰ সপোন দেখাৰ অধিকাৰ আছে। কিন্তু সেই সময়ত কি হ'ল, মোৰ যিখিনি কাম মই কৰিবলৈ আগবাঢ়িছিলোঁ সকলো কামতে বাধাৰ সৃষ্টি কৰিলে। মই ৰাইজৰ বাবে কৰিব বিচৰা কামখিনিতো মই ভাবুকিৰ সন্মুখীন হ'লোঁ। মোৰ স্বামীৰ সন্মুখতো মোক ভাবুকি দিবলৈ নেৰিলে। সেইখিনি আৰু কিমান সহ্য কৰিম। মই কেতিয়াও ইমান এটা নিৰ্দিষ্ট সীমালৈকে মই গোলামী সহ্য কৰিব পাৰিম, কিন্তু তাৰ ওপৰত মই কেতিয়াও গোলামী সহ্য নকৰোঁ। মই কেতিয়াও গোলামীৰ হেঁচাত অক্সিজেন লৈ মই জীয়াই থাকিব নোৱাৰোঁ। আৰু বৰ্তমান সময়তো যিসকল কাৰ্যকৰ্তা আছে তেওঁলোককো মই অনুৰোধ কৰিছোঁ, কাৰণ প্ৰতিজন ব্যক্তিয়ে সত্য সকলোৱে জানে, আৰু তেওঁলোকেও এবাৰ বিবেচনা কৰি চোৱা ভাল যে কি পৰিস্থিতিত তেওঁলোকে কাৰ্যকৰ্তা হৈ কাম কৰি আছে। প্ৰকৃততে তেওঁলোকে সন্মান পাইছেনে, সন্মান আছেনে তেওঁলোকৰ? আজি মৃতকৰ ঘৰত যদি খবৰ কৰিবলৈ যাওঁতেও যদি জবাবদিহি হ'বলগীয়া হয়, কেনেকৈ সেনেকুৱা এজন জনপ্ৰতিনিধি হ'বলৈ আগবঢ়া ব্যক্তিৰ তলত কেনেকৈ সেই ব্যক্তিজনৰ তলত তেওঁলোকে কাম কৰিব বা তেওঁলোকক সেইজনক জনপ্ৰতিনিধি হ'বলৈ আগবঢ়াই দিব। মই ভাবোঁ নাজিৰা সমষ্টিত বৰ্তমানৰ বিধায়ক
দেৱব্ৰত শইকীয়াৰ দৰে ভাল মানুহ হয়তো এই অসমতে নোলাব বুলিয়ে মই ক'ব লাগিব কাৰণ কিয় তেওঁ আমাক কোনো দিন অসভ্যালি কৰা নাই কোনো দিন তেওঁ আমাক কোনো কামত বাধাৰ সৃষ্টি কৰা নাই ভাল কামত সদায় সহযোগ কৰিছিলে দেৱব্ৰত শইকীয়া ছাৰৰ নেতৃত্বত যিমান দিন কাম কৰিছিলোঁ সন্মানেৰে কাম কৰিছিলোঁ কোনো দিন আমাক অপমান কৰা নাছিলে আৰু মই জানো ভৱিষ্যত দিনতো তেখেত এজন আমাৰ নাজিৰা ভাষীয়ে তেখেতক এজন ভাল মানুহ হিচাপে তেখেতক জীয়াই ৰাখিব তেখেতৰ নেতৃত্বত আমাৰ নাজিৰা সমষ্টিত উন্নতি হ'ব মই ভাবোঁ আৰু এতিয়াও বৰ্তমান তেওঁ যিমানখিনি পাৰিছে তেওঁ কৰিছে তেওঁ নকৰাকৈ থকা নাই তেওঁ সাধ্য অনুসৰি কৰিছে কাৰণ মই নিজেই আঞ্চলিক পঞ্চায়তৰ সদস্য হিচাপে 5 বছৰ কাৰ্যকাল মই কৰি আহিছোঁ সেই সময়ত জানো মোৰ পুঁজি কিমানহে পুঁজিৰ বিনিময়ত মই পঞ্চায়তৰ কিমান ৰাইজৰ উপকাৰ সাধন কৰিব পাৰিলোঁ সেইখিনি আমি নিজেই অনুভৱ কৰিব পাৰোঁ এজন ৱাৰ্ড মেম্বাৰ হওক সভাপতি হওক পঞ্চায়তৰ সকলোৱে জানে যে সেইখিনি সকলো ৰাইজকে সন্তুষ্ট কৰাটো অসম্ভৱ এতিয়া বিধায়ক পুঁজিৰ যিখিনি টকা আহে সেইখিনি তেওঁ গতিকে ইয়াৰ পৰাই বুজিব পাৰি যে নাজিৰা সমষ্টিত দেৱব্ৰত শইকীয়াৰ সৰলতা তথা ভাৱাদৰ্শক প্ৰত্যাহ্বান জনোৱাটো বিজেপিৰ বাবে সহজ নহ'ব। নিউজ ডেস্ক ৰিপৰ্ট দ্য আহোমলেণ্ড ইনচাইট।